প্ৰত্যেক বছৰে আমাৰ এইটো মহাবিদ্যালয় সপ্তাহ অনুষ্ঠিত কৰে, এইবাৰো কৰিছো আমি। তো এইবাৰ মানে বহুতো ধৰণৰ খেল ধূলাৰ লগতে নাচ গান, তৰ্ক প্ৰতিযোগিতা, লগতে কইনা প্ৰতিযোগিতা, বহুতো ধৰণৰ অনুষ্ঠান আমি অনুষ্ঠিত কৰিছো। মানে ছাত্ৰীসকলৰ সহজতে এইবিলাক প্ৰতিভা লুকাই থকা যায়। এইবাৰ মানে আমি এইবিলাক পাতিলে ছাত্ৰীসকলৰ প্ৰতিভাবিলাক মানে ওলাই আহে, আমি দেখা পাওঁ প্ৰতিভাবিলাক। তো সেনেকৈয়ে মানে আমি আগুৱাই নিব বিচাৰো। পাৰ্টিচিপেট বৰ্তমানলৈকে কৰা নাই, আমি শোভাযাত্ৰা কৰি আহিলো এতিয়া। যিহেতুকে মানে পাৰ্টিচিপেট কৰিব লগা অনুষ্ঠানবিলাক এতিয়ালৈকে হোৱা নাই, তো হয়তো কৰিম। মানে এইটো আমাৰ প্ৰতি বছৰে কৰি অহা এটা কাৰ্য। প্ৰত্যেক বছৰে আমাৰ বাৰ্ষিক মহাবিদ্যালয় সপ্তাহ কৰি অহা যায়, কাৰ্যসূচী আৰম্ভ হয়। আজি প্ৰথমটো দিন আৰু তৃতীয়টো কাৰ্যসূচী শোভাযাত্ৰা। এই শোভাযাত্ৰাৰ পিছত আৰু আমাৰ বাকী কেইদিন দিনো এনেদৰে কাৰ্যসূচী, বিভিন্ন কাৰ্যসূচী চলি থাকিব। খেলা ধূলা, তাৰপিছত পুষ্পসজ্জা, নাচ গান, কেৰম এইবিলাক হ'ব। আৰু এনেদৰে ছাত্ৰীসকলৰ মাজত প্ৰতিভাবোৰ দেখা পোৱা যায়। বেলেগ কবিতা আবৃত্তি, তাৰপিছত সাহিত্য প্ৰতিযোগিতাৰ কবিতা আবৃত্তি আছে, তাৰপিছত বাতৰি কাকত প্ৰতিভাসৰ, তৰ্ক প্ৰতিযোগিতা, এনেকুৱা বিভিন্ন ধৰণৰ কাৰ্যসূচীবোৰ হৈ থাকে। আৰু আজি ইয়াৰ পিছতে এটি কাৰ্যসূচী হ'ব লগা আছে, কইনা প্ৰতিযোগিতা, দিনৰ 1 বজাৰ পৰা আৰম্ভ হ'ব। ছোৱালী মহাবিদ্যালয়ৰ আজি আমাৰ মহাবিদ্যালয় সপ্তাহ, আৰু এই মহাবিদ্যালয় সপ্তাহত আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰীসকলে তেওঁলোকৰ উদ্যোগত আজি প্ৰথম দিনাৰ তৃতীয় কাৰ্যসূচী হিচাপে সাংস্কৃতিক শোভাযাত্ৰা উলিয়াইছিল। আচলতে এইটোক সাংস্কৃতিক শোভাযাত্ৰা নকয়, আমি এটি সমন্বয়ৰ যাত্ৰা, সম্প্ৰীতিৰ যাত্ৰা হিচাপে ক'ব পাৰোঁ। ইয়াৰ মাজত ছাত্ৰীসকলৰ যি একতা আৰু ভাতৃত্ববোধ, সেয়া সম্পূৰ্ণৰূপে ফুটি উঠিছে। আৰু অসমৰ বিভিন্ন লোকসংস্কৃতিক আঁকোৱালি লৈ ছাত্ৰীসকলে এই শোভাযাত্ৰাটো কৰিছে। আৰু আমাৰ এই ছাত্ৰীসকলৰ মাধ্যমেৰে আমাৰ এই সাংস্কৃতিক আৰু সমন্বয়ৰ শোভাযাত্ৰাৰ মাজেৰে সমগ্ৰ অসমবাসীকে আমি শান্তি সম্প্ৰীতিৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ আমি যত্ন কৰিছোঁ। আমাৰ এই মহাবিদ্যালয় সপ্তাহৰ লগত সংগতি ৰাখি আমাৰ বিভিন্ন কাৰ্যসূচী আছে, আৰু ছাত্ৰীসকলৰ যি প্ৰতিভা, সেই প্ৰতিভাসমূহ এই মহাবিদ্যালয় সপ্তাহতে বিকশিত কৰাৰ আমাৰ প্ৰচেষ্টা। আৰু এইটো আমাৰ ৩৮ সংখ্যক মহাবিদ্যালয় সপ্তাহ। ইয়াতে খেলৰ পৰা আদি কৰি, ক্ৰীড়াৰ পৰা আদি কৰি সকলো ধৰণৰ সাংস্কৃতিক, সাহিত্যিক আৰু নিজৰ যি দক্ষতাপূৰ্ণ কৌশল, স্কিল সম্পৰ্কেও আমাৰ যি প্ৰতিযোগিতা হ'ব, সেই প্ৰতিযোগিতাত আমি ছাত্ৰীসকলৰ প্ৰতিভাসমূহ উজাৰি আনিবলৈ আমি যত্ন কৰিছোঁ, আৰু নিশ্চয় সফল কাম হ'ম। আমাৰ আজিৰ পৰা আৰম্ভ হৈ, অৰ্থাৎ ৩ তাৰিখৰ পৰা আৰম্ভ হৈ ৭ ফেব্ৰুৱাৰীত আমাৰ এই মহাবিদ্যালয় সপ্তাহটো শেষ হ'ব। আশা কৰোঁ সকলো ছাত্ৰীয়ে ইয়াত সহযোগিতা কৰিব আৰু নিজৰ প্ৰতিভাসমূহ বিকশিত কৰিব।